তাৰিখত আমি এই যোৰহাট মাজমজিয়াৰ পৰা এটা কথা মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। আমি নাৰী ন্যায় অধিকাৰৰ যিটো আমি প্ৰতিবাদ কাৰ্যসূচী ইয়াত লৈছোঁ, আমি এটা কথা সুধিব বিচাৰিছোঁ। মহিলা সবলীকৰণৰ কথা কয়, মহিলা যেতিয়া নিৰ্যাতিত হয়, মহিলা যেতিয়া বলাৎকাৰ হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে হিন্দু আৰু মুছলমান হিচাপে বিভাজন আনে। আমি কৈছোঁ যে নাৰী যেতিয়া নিৰ্যাতিত হ'ব, সেই বলৎকাৰী সি হিন্দুৱে হওক বা মুছলমানেই হওক, সি উচিত শাস্তি পাব লাগিব, তদন্ত হ'ব লাগিব। যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত আৰু এটা বস্তু দেখি আহিছোঁ, ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ওপৰতো এটা অভিযোগ আহিছে। অভিযোগ সঁচা মিছা তদন্তত আহিব, কিন্তু যিগৰাকী ভুক্তভোগী তেওঁ যিটো গোচৰ দিছে, সেই গোচৰটো কিন্তু ৰেজিষ্টাৰ কৰা হোৱা নাই। খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই কথাটো কিন্তু কোনো কাৰণে আমি সহ্য নকৰোঁ। আমি কৈছোঁ যে যদি কোনোবা দোষী হয়, সি ছাত্ৰ সন্থাই হওক, কংগ্ৰেছেই হওক, বিজেপি হওক, এজিপি হওক, সকলোৱে উচিত শাস্তি পাব লাগিব। সি তাক হিন্দু মুছলমান বুলি কেতিয়াও কালপ্ৰিতক বিভাজিত কৰিব নোৱাৰিব। এক। দুই নম্বৰতে উজনিলৈ অহা কোনো গাড়ী চলাই অহা ব্যক্তিয়ে যাতে টুল টেক্স নিদিয়ে, ৰাইজক আমি আহ্বান জনাইছোঁ। উজনি কাজিৰঙা পাৰ হোৱাৰ পাছত যি প্ৰকাণ্ড গাঁত আছে, এই গাঁতত গাড়ী নষ্ট হোৱাটো দূৰৰ কথা, মানুহ শাৰীৰিকভাৱেও হাৰাশাস্তি হৈছে। উজনিৰ ৰাইজে যাতে টুল টেক্স নিদিয়ে যেতিয়ালৈকে ৰাস্তা যাতে সুগম নহয়। দুই। ৩ নম্বৰ হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি, মুখ্যমন্ত্ৰীয়ে ট্ৰেডিঙৰ নামত কথাবিলাক তল পেলালে নহ'ব। ট্ৰেডিং যিটো কৰিছে অসমৰ সমস্যা নহয়, কলা টকা থকা কলা বেপাৰীসকলে পইচা ইনভেষ্ট কৰিছে। বিশাল চুমি যি আছে, চৰকাৰে তেওঁলোকক কাৰায়ত্ব কৰক, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু ট্ৰেডিঙৰ বাতৰি বজাই আচল কথাবিলাক কিন্তু তল পেলালে নহ'ব। স্মাৰ্ট মিটাৰে মানুহক যিটো হাৰাশাস্তি কৰিছে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। তৃতীয় কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে ভূমি নীতিৰ কথা কৈছে। মাজুলীত 17 বিঘা মাটি তেওঁৰ পত্নী ৰিণিকী ভূঞাই লৈছে, তাত ভূমি নীতিৰ কি কথা হ'ব, সেই কথাটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব লাগে। 29 বিঘা চিলিং চাৰপ্ৰাছৰ মাটি তেওঁৰ পত্নীয়ে লৈছে, হাজাৰ বিঘা মাটি তেওঁলোকে লৈছে। দুৰ্নীতিত তেওঁলোকে কৈছে কোনো বাচি নাযাব। তুলিৰাম ৰংহাঙৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী নিজেই গোটেই তেওঁৰ পৰিয়াল দুৰ্নীতিত ব্যস্ত হৈ আছে। এই কথাবিলাকৰ মীমাংসা হ'ব লাগিব। সেয়ে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি খেল খেদিলে নহ'ব। গোটেই মহিলা কংগ্ৰেছ জাগিছে, নাৰী সমাজ জাগিছে। নাৰীয়ে ন্যায় নোপোৱা পৰ্যন্ত নাৰীৰ এই আন্দোলন আমি চলাই যাম। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ, বালিত মূৰ গুজি লাভ নাই। সত্য যেতিয়ালৈকে তেওঁলোকে এই তদন্ত নকৰিব, তেতিয়ালৈকে আমাৰ এই আন্দোলন প্ৰতিবাদ চলি যাব। মূল্যবৃদ্ধি সমান্তৰালভাৱে ৰাজ্যত এতিয়া আকৌ পুনৰ খাজানা খাজানা বৃদ্ধিৰ কথা আপোনালোকে কৈছে, মূল্য বৃদ্ধিৰ কথা কৈছে, মাটি দাম বৃদ্ধিৰ কথা কৈছে। মুখ্যমন্ত্ৰী পৰিয়ালে গোটেই মাটি চাটি কিনি লোৱাৰ পিছত দলিলৰ কথাটো কিয় কোৱা নাই? আজি 20 টকাৰ দলিন 100 টকাত কিনিব লাগে, 50 টকাৰ দলিন আজি 500 টকাত কিনিব লাগে। আজি টুল টেক্সৰ কথাটোৰ কথা কওক। গাড়ীৰ যিবিলাক কমাৰ্চিয়েল ভেহিকলে যে চলাব নোৱাৰা অৱস্থা হৈছে। ওলা, উবেৰ, টেক্সি চালকৰ পৰা আদি কৰি বাছৰ ভাড়ালৈকে বৃদ্ধি হৈছে। গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে, মেডিচিনৰ দাম 42% বৃদ্ধি কৰা হৈছে। এইখন হৈছে টেক্স কালেক্টৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই এটাই টেকনিক ভালকৈ কৰে যে তেওঁৰ পত্নীৰ সম্পত্তিৰ যাতে তদন্ত নহয়, সেইকাৰণে এতিয়া চুমি আৰু বিশালক লৈ নিউজবিলাকক ব্যস্ত কৰাই দিছে। চুমি বিশালক লৈ তদন্ত কৰক, এৰেষ্ট কৰক। গৃহ বিভাগে এগৰাকী মহিলাক ধৰিব নোৱাৰোঁতে গৃহ বিভাগৰ ব্যৰ্থতা নহয় জানো? এই গোটেই কথাবিলাক তল পেলাবৰ কাৰণে তেওঁ এটা নাটক সদায় তেওঁলোকে তৈয়াৰী কৰে। গতিকে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ, এই তদন্ত হ'বই লাগিব। 26ত পৰিৱৰ্তন হ'ব, 26ত অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ আনিব। আৰু 26ত যদি আমাৰ চৰকাৰ আহে, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এটা সম্পত্তিৰ হিচাপ অসমে হওক বা মুছলমানেই হওক, সি উচিত শাস্তি পাব লাগিব, তদন্ত হ'ব লাগিব। যোৱাকালিৰ পৰা ছ'চিয়েল মিডিয়াত আৰু এটা বস্তু দেখি আহিছোঁ, ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ ওপৰতো এটা অভিযোগ আহিছে। অভিযোগ সঁচা মিছা তদন্তত আহিব, কিন্তু যিগৰাকী ভুক্তভোগী তেওঁ যিটো গোচৰ দিছে, সেই গোচৰটো কিন্তু ৰেজিষ্টাৰ কৰা হোৱা নাই। খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ বান্ধে, এই কথাটো কিন্তু কোনো কাৰণে আমি সহ্য নকৰোঁ। আমি কৈছোঁ যে যদি কোনোবা দোষী হয়, সি ছাত্ৰ সন্থাই হওক, কংগ্ৰেছেই হওক, বিজেপি হওক, এজিপি হওক, সকলোৱে উচিত শাস্তি পাব লাগিব। সি তাক হিন্দু মুছলমান বুলি কেতিয়াও কালপ্ৰিতক বিভাজিত কৰিব নোৱাৰিব। এক। দুই নম্বৰতে উজনিলৈ অহা কোনো
মানে গাড়ী চলাই অহা ব্যক্তিয়ে যাতে টুল টেক্স নিদিয়ে ৰাইজক আমি আহ্বান জনাইছোঁ। উজনি কাজিৰঙা পাৰ হোৱাৰ পাছত যি প্ৰকাণ্ড গাঁত আছে, এই গাঁতত গাড়ী নষ্ট হোৱাটো দূৰৰ কথা, মানুহ শাৰীৰিকভাৱেও মানুহ হাৰাশাস্তি হৈছে। উজনিৰ ৰাইজে যাতে টুল টেক্স নিদিয়ে যেতিয়ালৈকে ৰাস্তা যাতে সুগম নহয়। 2 3 নম্বৰ হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিটো দাম বৃদ্ধি। মুখ্যমন্ত্ৰীয়ে ট্ৰেডিঙৰ নামত কথাবিলাক তল পেলালে নহ'ব। ট্ৰেডিং যিটো কৰিছে অসমৰ সমস্যা নহয়, কলা টকা থকা কলা বেপাৰীসকলে পইচা ইনভেষ্ট কৰিছে। বিশাল চুমি যি আছে চৰকাৰে তেওঁলোকক কাৰায়ত্ব কৰক, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু ট্ৰেডিঙৰ বাতৰি বজাই আচল কথাবিলাক কিন্তু তল পেলালে নহ'ব। স্মাৰ্ট মিটাৰে মানুহক যিটো হাৰাশাস্তি কৰিছে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিব। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। তৃতীয় কথাটো কৈছোঁ, মুখ্যমন্ত্ৰীয়ে ভূমি নীতিৰ কথা কৈছে। মাজুলীত 17 বিঘা মাটি তেওঁৰ পত্নী ৰিণিকী ভূঞাই লৈছে, তাত ভূমি নীতিৰ কি কথা হ'ব সেই কথাটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব লাগে। 29 বিঘা চিলিং চাৰপ্ৰাছৰ মাটি তেওঁৰ পত্নীয়ে লৈছে, হাজাৰ বিঘা মাটি তেওঁলোকে লৈছে। দুৰ্নীতিত তেওঁলোকে কৈছে কোনো বাচি নাযাব। তুলিৰাম ৰংহাঙৰ পৰা আদি কৰি মুখ্যমন্ত্ৰী নিজেই গোটেই তেওঁৰ পৰিয়াল দুৰ্নীতিত ব্যস্ত হৈ আছে। এই কথাবিলাকৰ মীমাংসা হ'ব লাগিব। সেয়ে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, হাল এৰি খেল খেদিলে নহ'ব। গোটেই মহিলা কংগ্ৰেছ জাগিছে, নাৰী সমাজ জাগিছে। নাৰীয়ে ন্যায় নোপোৱা পৰ্যন্ত নাৰীৰ এই আন্দোলন আমি চলাই যাম। আৰু মুখ্যমন্ত্ৰীক কৈছোঁ, বালিত মূৰ গুজি লাভ নাই। সত্য যেতিয়ালৈকে তেওঁলোকে এই তদন্ত নকৰিব তেতিয়ালৈকে আমাৰ এই আন্দোলন প্ৰতিবাদ চলি যাব। মূল্যবৃদ্ধি সমান্তৰালভাৱে ৰাজ্যত এতিয়া আকৌ পুনৰ খাজানা খাজানা বৃদ্ধিৰ কথা আপোনালোকে কৈছে, মূল্য বৃদ্ধিৰ কথা কৈছে, মাটি দাম বৃদ্ধিৰ কথা কৈছে। মুখ্যমন্ত্ৰী পৰিয়ালে গোটেই মাটি চাটি কিনি লোৱাৰ পিছত দলিলৰ কথাটো কিয় কোৱা নাই? আজি 20 টকাৰ দলিল 100 টকাত কিনিব লাগে, 50 টকাৰ দলিল আজি 500 টকাত কিনিব লাগে। আজি টুল টেক্সৰ কথাটোৰ কথা কওক। গাড়ীৰ যিবিলাক কমাৰ্চিয়েল ভেহিকলে যে চলাব নোৱাৰা অৱস্থা হৈছে। ওলা, উবেৰ, টেক্সি চালকৰ পৰা আদি কৰি বাছৰ ভাড়ালৈকে বৃদ্ধি হৈছে। গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে, মেডিচিনৰ দাম 42% বৃদ্ধি কৰা হৈছে। এইখন হৈছে টেক্স কালেক্টৰ চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাই এটাই টেকনিক ভালকৈ কৰে যে তেওঁৰ পত্নীৰ সম্পত্তিৰ যাতে তদন্ত নহয়, সেইকাৰণে এতিয়া চুমি আৰু বিশালক লৈ নিউজবিলাকক ব্যস্ত কৰাই দিছে। চুমি বিশালক লৈ তদন্ত কৰক, এৰেষ্ট কৰক। গৃহ বিভাগে এগৰাকী মহিলাক ধৰিব নোৱাৰোঁতে গৃহ বিভাগৰ ব্যৰ্থতা নহয় জানো? এই গোটেই কথাবিলাক তল পেলাবৰ কাৰণে তেওঁ এটা নাটক সদায় তেওঁলোকে তৈয়াৰী কৰে। গতিকে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ যে তদন্ত হ'বই লাগিব। 26ত পৰিৱৰ্তন হ'ব। 26ত অসমৰ ৰাইজে কংগ্ৰেছৰ চৰকাৰ আনিব। আৰু 26ত যদি আমাৰ চৰকাৰ আহে, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এটা সম্পত্তিৰ হিচাপ